এডুফ্ৰী একাডেমীলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কনচেপ্ট ইন এ মিনিটত পঢ়িবলৈ লৈছোঁ বিজ্ঞান বিষয়ৰ তোমালোকৰ সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ লগতে এণ্ট্ৰেন্স এক্সাম আৰু নৱম শ্ৰেণীত থকা দুটি প্ৰশ্নটো কি হৈছে, জীৱ দেহৰ মৌলিক একক কি? জীৱ দেহৰ মৌলিক একক মানে কি? মানে আমাৰ দেহটো আটাইতকৈ ক্ষুদ্ৰতম কি এটা এককেৰে বনিছে। সেই ক্ষুদ্ৰতম এককটোৰ নাম হৈছে কোষ। জীৱ দেহৰ মৌলিক একৰ নামটো হৈছে কোষ। আৰু এই কোষ কোনে আৱিষ্কাৰ কৰিছিল? আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট হুক নামৰ ব্যক্তিজনে কেতিয়া? 1665 চনত। জীৱদেহৰ মৌলিক একক বুলি কৈছে। আৰু আচলতে কোষটো আমাৰ জীৱদেহৰ মৌলিক একক গঠনৰ, মানে আমাৰ দেহটো গঠন হৈছে কোষেদি, আৰু জীৱদেহৰ কাৰ্যৰ, মানে আমাৰ দেহৰ যিবোৰ কাৰ্য আমি কৰোঁ সেই কাৰ্যসমূহ আল্টিমেটলি কি হয়? কোষৰ সমষ্টি কলা আৰু কলাৰ সমষ্টি অংগ, সেই অংগসমূহে আমি কাৰ্যসমূহ কৰোঁ। গতিকে আমি কি গম পালোঁ? জীৱদেহৰ মৌলিক একক কোষ হৈছে মৌলিক একক কিহৰ? গঠন আৰু কাৰ্যৰ। আজিলৈ ইমানে।